কত যাই পারবো তথাপি তো দৈত্যেশ্বর নাহি রঘুনাথে পরাণে পুজিবময় ইহর আঘাতেও অনাহারে অনিষ্টারে দীর্ঘতা এদিভাবে তপস্যা দাপন করা প্রভু রক্ষা করিব মোর স্বামী। জয় শ্রীমৎ শম্ভু, জয় শ্রীমৎ দৈত্যরানী, জয় হোক। তুমি অতিথি ব্রাহ্মণ অন্যের কোথায় অপেক্ষা করা আনিলময় যার সম্ভার। নালাগে নালাগে অশ্ব নাগন্ত নাগ একোকে নালাগে তোমাৰ মংগলৰ বাবে মই তোমাৰ গাত চাপিছো ওচৰ। মোৰ মংগলৰ বাবে ৰাণী তোমাৰ মংগলৰ বাবে বুজা নাই বিপ্লৱৰ খোৱাবো ভাগে পাতি সকলো কাহিনী কওঁ যদি ভাগে পাতি সকলো কাহিনী পাৰিবানে শুনিব স্থিৰেৰে তুমি? খোৱা বিপ্লৱৰ নকৰিবা অযথা মলম পৃথিৱীৰ আতংকই ধৰিছে আৱৰি। শুনা শুনা তেন্তে দৈত্যৰাণী, খোৱা বিপ্লৱৰ তোমাৰ স্বামী হিৰণ্যকশিপুৰে মোৰ স্বামী হিৰণ্যকশিপুৰে ৰাণী তোমাৰ স্বামী হিৰণ্যকশিপুৰে ব্ৰহ্মাক তপস্যা কৰি অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজৰ প্ৰাণ নিস্তুষতে। কি কি কলানে প্ৰাণ হেৰুৱালে মোৰ স্বামী দেৱতাই মিছা মিছা কথা কৈ নাযাওঁ পঞ্চত কোন তুমি শত্ৰু নালাগৰ বিপ্ৰৰ মুখে কদাপিতো অসত্য বচন নহয় পচাই স্বচক্ষে দেখিলো হৰিয়ৰ অস্থি সম একো নাই থাকিলে সমস্ত হৰি উৰি পৰুৱাই। ইমানৰ পাছত ভাবা নেকি তোমাৰ স্বামী হিৰণ্যকশিপু জীয়াই আছে বুলি? কি শুনালানে স্বামী ভিতিৰে কিবা দৰে কথা অযথা বিফলা নহ'ব ৰাণী। ভৱিষ্যত চিন্তা কৰি দানৱ সমাজত জীয়াই ৰাখিব লাগিব তোমাৰ গৰ্ভজাত সন্তানক। আৰু তাৰে নিমিত্তে দেৱৰাজ ইন্দ্ৰ তোমাৰ কাষ চাপিছে। দেৱৰাজ ইন্দ্ৰবৰ চাপিছে ওচৰ কিন্তু নিৰ্জনীনিধিৰ দানৱৰ চিৰশত্ৰু সেই স্বৰ্গৰাজ দেৱপুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগল কামনা কদাপিও দেৱতাই নকৰে ভুল ভুল ৰাণী। দেৱতাই দানৱে কেতিয়াও দেৱতাক শত্ৰু জ্ঞান কৰা নাই। কিন্তু কি কৰিবা ৰাণী, দানৱে দেৱতাৰ প্ৰতিটো কাৰ্যতে বাৰে বাৰে জনাই দিয়ে ঘাট। আৰু শুনা ৰাণী, তুমি অতপৰে যাক বিপ্ৰ বুলি ভাবিছিলা মনত বিপ্ৰ বুলি কৰিছিলা সম্বোধন। মই সেই সহস্ৰলোচন দেৱ পুৰন্দৰ তোমাৰ মংগলৰ বাবে নিব খোজো তোমাক মই অমৰাৱতীপুৰে। কি তুমি স্বপ্নদেখী দেৱপুৰন্দৰ ৰাণী, মই সেই স্বপ্নদেখী দেৱ পুৰন্দৰ। তুমি নাটক কৰা মহাশত্ৰু তুমি মোৰ দৈত্যৰাজনৰ স্বামীৰ শত্ৰু মানে মোৰো শত্ৰু নালাগে কৰিব তুমি নাৰাধৰ ভক্ত কৰা আদৰা মুহূৰ্ততে স্থান কৰা কৰিছা প্ৰহৰী প্রহরী দুয়ারি কুন্দাই সকলকে মৃত্যুদণ্ড দিলে দেবতাই। হাতৰ ইস্তিকা মই নেৰিম সহজে। হিংসা উৰাবই নাই। এই বার্তা বাবুদেরকে সঙ্গে কোন রক্ষা পাবি লীলা দেবতা
বোৰে ব্ৰহ্মক তপস্যা কৰি হেৰুৱালে নিজৰ প্ৰাণ আৰু তেওঁই পত্নী কায়াথুৰাণী বৰ্তমান সন্তান সম্ভৱা সেইবাবে নষ্ট কৰি কায়াথুৰ গৰ্ভজাত সন্তানৰ লুপ্ত কৰিম দানৱৰাম চিৰশান্তি লভিব ইন্দ্ৰই চিৰশান্তি লভিব বিশ্বই চমৎকাৰী উদ্দেশ্য তোমাৰ মানে কোৱাচোন দেবেন্দ্ৰ দেৱলক্ষ্মী কোনে দিলে তোমাকে ৰহমত যাৰ তপোবল দেখি যোগেশ্বৰ যে নিজেই চিন্তিত যাৰ তপোবলত বিশ্বত্ৰাগৰ হৈছে সৃষ্টি একেবাৰে হিৰণ্যকশিপুৰ ইমান সহজে মিলি যাব ধৰাৰ পক্ষ কি এতিয়াও জীৱিত হিৰণ্যকশিপুৰে ধৰাৰ পক্ষত সময়ত পাবা তুমি তাৰ অচিত প্ৰতিফল বৰ্তমান সা সন্মানে এৰি দিয়া তুমি কয়া ধৰা আৰু শুনা দেৱলক্ষ্মী যাক তুমি হৰণ কৰি আনি চাব তেওঁৰে গৰ্ভত অপূৰণ তেওঁৰে গৰ্ভ ধাৰণ কৰিছে এক নিষ্পাপ শিশু পূৰ্ণ ভাগৱত লক্ষ্য দেৱতাৰ বজ্ৰৰ প্ৰভাৱেও একো হানি কৰিব নোৱাৰে সেই শিশুতে গতিকে বৰ্তমান তুমি কয়া ধৰালে এই স্থানতে নিস্থানে কৰা পাব আপুনি মোক পিতৃতুল্য কৰিলে ৰক্ষা বিপদৰ পৰা দেৱলক্ষ্মী নাহে মানে স্বামী আপোনাৰ অস্থিতা হৈ লভিত কৰোণা শিৱে শিৱাৰ্থ শ্যাম হৰণ্যে তম্বিক গৌৰী নারায়ণে নমস্তুতে বলে নাহে মানে উন্নতি তোমার স্বামী দেবতা থাকিবা তুমি মোরে আশ্রম নিতু সুনাম তোমাকে হরির গোলার ক্ষেত্র বলে এ হরিত